আমি অতিকৈ মৰ্মাহত আজি সংবাদমেল সংশোধন কৰিবলগীয়া হৈছে। আমাৰ গণশিল্পী জুবিন গাৰ্গদেৱৰ আজি অনুপস্থিতি আমাক বাৰুকৈ কন্দুৱাই গৈছে আৰু আমি ৭৬ বছৰ গৰকা এই পূজাখনিত আজি আমি আগৰ দৰে কাৰ্যসূচীসমূহ কিছু সাল সলনি কৰিব লগা হৈছে। ২৩ তাৰিখে আমাৰ এখন কাৰ্যকৰী সভা হৈ গৈছিলে। সভাত যিটো আমাৰ নৱমীৰ দিনা সাংস্কৃতিক অনুষ্ঠান থাকে, নৃত্য প্ৰতিযোগিতা থাকে, সেইটো আমি সম্পূৰ্ণৰূপে বাতিল কৰিছোঁ। ষষ্ঠী পূজাৰ পৰা নৱমীৰ নিশালৈকে আমাৰ এই মহান শিল্পীগৰাকীৰ আমি শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছোঁ পূজা মণ্ডপত আৰু মাৰ ওচৰত আমি এই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে মাৰ ওচৰত আমি সেৱা লৈছোঁ যাতে দোষীয়ে উচিত শাস্তি পায়। কাৰণ আমাৰ যি সম্পদ হেৰাই গ'ল, দোষীয়ে শাস্তি পালেও আমি ঘূৰাই নাপাওঁ। তথাপি অন্তত আমি এটা মনটোক বুজাব পাৰিম যে দোষীয়ে উচিত শাস্তি পালে। আৰু তৃতীয়তে আমি এটা আৰু সিদ্ধান্ত লৈছিলোঁ, বৈদিক কাৰ্যসূচীৰ বাহিৰে অন্যান্য আমোদজনক অনুষ্ঠান কাৰ্যসূচী আমি সম্পূৰ্ণৰূপে বৰ্জন কৰিছোঁ, বাতিল কৰিছোঁ। আৰু দশমীৰ দিনা যিদিনা আমি দেৱী বিসৰ্জন কৰিম, সেইদিনা কোনো হিন্দী গানৰ প্ৰয়োভৰ উচ্চ স্বৰত নচলিব। আমি শান্তি সমদল কৰি যোৱাৰ দৰেই একমাত্ৰ আমাৰ শ্ৰদ্ধাৰ ককাইদেউ জুবিন গাৰ্গদেৱৰ গীত মাত পৰিৱেশন কৰি আমি খুব সুশৃংখলিতভাৱে আমি দেৱী বিসৰ্জনৰ কাৰণে আমি আগবাঢ়ি যাম। আৰু ইয়াৰ জৰিয়তে মই আমাৰ ঠেলামৰা বৃহত্তৰ ঠেলামৰাৰ যি পাৰ্শ্বৱৰ্তী অঞ্চল আছে, এই অঞ্চলৰ সমূহ দুৰ্গা পূজা কমিটিক মই এটা অনুৰোধ জনাম, মই এটা আপিল জনাম যাতে আমি পূজা বছৰে বছৰে পাম। গতিকে এই বছৰ অন্তত জুবিনদাৰ সোঁৱৰণত, জুবিনদাৰ আজি যি আমাৰ মাজত হেৰাই গৈছে, তেওঁৰ প্ৰতি সন্মান জনাই সকলো কমিটিয়ে পূজাসমূহ কিছু অনুষ্টুপীয়াকৈ কৰি একমাত্ৰ বৈদিক যিখিনি ৰীতি নীতি আমাৰ নকৰিলে নহয়, সেইখিনি কৰি ৰং ৰহস্যৰ পৰা বিৰত থাকক। আমি নিজেও বিৰত আছোঁ আৰু আমিও তেওঁলোকক এইটো অনুৰোধ জনাইছোঁ। ধন্যবাদ। অহা ২৮ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে যি শাৰদীয় দুৰ্গা উৎসৱ আৰম্ভ হৈছে, সেই শাৰদীয় দুৰ্গা উৎসৱটি আমি বিভিন্ন ভাষা ভাষীৰ সহযোগত আমি বিগত বৰ্ষবোৰৰ দৰে এই বছৰো আমি এই বাপুজীভৱনত অনুষ্ঠিত কৰিছোঁ। আৰু বিগত বৰ্ষবোৰৰ দৰে এই পূজা আমাৰ যি অতি জাকজমকতা নাথাকিব। আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে বিশ্বৰ ভিতৰত চতুৰ্থ, ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম আমাৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি এক ৰহস্যজনক মৃত্যু ঘটিছে, এই মৃত্যুৰ কাৰণত সমগ্ৰ বিশ্ববাসীয়ে কান্দিছে। এতিয়াও ৫-৬ দিন ধৰি গুৱাহাটীলৈ গৈ অহা যুৱক যুৱতী এতিয়াও ঘৰ পোৱা হোৱা নাই। কেলৈ গুৱাহাটীতে থাকি তেওঁলোকে গোটেই এইটো এটা ৰহস্যজনক যিটো কাৰণ, সেই কাৰণটোৰ উৎসটো বিচাৰি তেওঁলোকে তাত প্ৰতিবাদ কৰি আছে। গতিকে আমি সমগ্ৰ এই ঠেলামৰাবাসী, এই বাপুজী ভৱন সমিতি, পূজা সমিতি সকলো আমি ইয়াত গভীৰ শোক দিৱস পালন কৰিছোঁ। এটা কথা হৈছে কি, এই জুবিন গাৰ্গৰ যি অকাল মৃত্যুত আমি দুখ প্ৰকাশ কৰি পূজাৰ যিটো এটা জাকজমকতাৰে যিটো উদযাপন কৰা হয়, এই কাৰ্যসূচীটো আমাৰ এবাৰ নাথাকিব। পূজাৰ যিখিনি ধাৰ্মিক, যিখিনি মাংগলিক যিখিনি কাম কাজ হ'ব, এইখিনি অনুষ্ঠিত কৰা হ'ব। আৰু লগতে এই পূজাখনৰ লগত সংগতি ৰাখি আমি মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি ষষ্ঠীৰ পৰা আমাৰ দশমীলৈকে আমি দিনে ৰাতিয়ে এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি এই সংবাদমেলৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছোঁ এই অঞ্চলৰ সকলো ৰাইজে, আহক আমি সকলোৱে মিলি আকৌ এবাৰ জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবিত আমি শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে আমি জুবিন গাৰ্গৰ যি এক নিৰপেক্ষ তদন্ত কৰি এক উচিত তদন্ত হ'ব লাগে, তাৰে আমি আহ্বান কৰিছোঁ। আৰু লগতে এই পূজাখনিৰ যিটো মহত্ব আছে, এই পূজাখনলৈও আমি সকলো ৰাইজক আমন্ত্ৰণ কৰিছোঁ। পূজাত আমাৰ যিখিনি আমাৰ সাংস্কৃতিক সন্ধিয়া, নৃত্য প্ৰতিযোগিতা, এই সকলো ইতিমধ্যে আমাৰ বাতিল কৰা হৈছে। পূজাৰ যিটো আমাৰ উচ্চ ক্ষমতাসম্পন্ন যিটো আমাৰ গীত মাত থাকিব লাগিছিল, সেয়া সম্পূৰ্ণভাৱে বাতিল কৰা হৈছে। কেৱল পূজাৰ লগত সংগতি ৰাখি ধাৰ্মিকভাৱে কৰিবলগীয়া যিখিনি কাম কাজ আছে, সেইখিনি কৰা হ'ব। আৰু আমি পূজাখনৰ লগত সমানে সমানে আমি মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমাৰ সমানভাৱেই থাকিব। হয়, আচলতে কথা একেখিনিয়েই। আমাৰ এইবাৰ যি ঠেলামৰা বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা আমি উদযাপন কৰিছোঁ, এই বছৰ আপোনালোকে সমগ্ৰ পৃথিৱীয়ে জানে যে আমাৰ বিশ্ববৰেণ্য, আমাৰ হামিং সম্ৰাট জুবিন দাৰ কাৰণে আমি এবাৰ ঠেলামৰা দুৰ্গা পূজা ভাগ আমি
আগৰ যি ৰং ৰহস্যৰে আমি অনুষ্ঠিত কৰিছিলোঁ সেইসমূহ আমি সমূহ কাৰ্যসূচী আমি বাতিল কৰিছোঁ আৰু মই সমগ্ৰ ঠেলামৰাবাসী ৰাইজক বা ঠেলামৰা থানাৰ অন্তৰ্গত যিখিনি পূজা সমিতি আমাৰ ইয়াত পূজা অনুষ্ঠিত হয় সকলোকে মই এটাই অনুৰোধ জনাম যে জুবিন দাক আমি এবাৰ হেৰুৱাইছোঁ, আমি পূজা বাৰে বাৰে পাম কিন্তু জুবিন দাক আমি আৰু কেতিয়াও ঘূৰাই নাপাওঁ। সেইকাৰণে সমগ্ৰ ঠেলামৰাবাসী পূজা সমিতিক মই অনুৰোধ জনাইছোঁ যাতে আগৰ যিবিলাক ৰং ৰহস্য বাদ দি এইবাৰ জুবিন দাৰ নামত সকলোৱে উচৰ্গা কৰে, মই তাৰ প্ৰতিহে মই অনুৰোধ জনাইছোঁ আৰু অকল সাত্বিক পূজাহে অনুষ্ঠিত কৰি যিবিলাক আমোদজনক যিবিলাক অনুষ্ঠান আছে সেইসমূহ বাতিল কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ।